আজি সাহসেৰে আপোনাৰ কেছ কেনেকে থাকিব সব চাৰ্জশিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায় থানাৰ পৰা নাইকিয়া হৈ যায় এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জশিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি ৰ প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু প্লিজ আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালি প্ৰত্যুত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো সবকে ভয় খুৱাই লৈ লৈছিল এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ হ'ব এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই কওঁ যে বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলোঁ আপনার মালক একমত নহয় লেফট নক্সাল মই কোৱা নাই অখিলৰ মুভমেণ্ট লেফট কি বুলি ক'ব লেফট আমি কৰো লেফট আপুনি কৰে তেওঁ কি কৰে তেওঁ কি কৰে আমি হে লেফট কৰো তেওঁ কি কৰে তেওঁ বিৰোধী জোটটো আপোনাৰ ইংগিতত চলি আছে বিৰোধী নাটকটো আপোনাৰ মই কৈ সামৰণি মাৰিছো মই এটাই কথা কৈ সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব তেওঁক লেফট বুলি লেফট নকৰো না লেফট নহয় আপুনি আল্ট্ৰা লেফট মই লেফট আপুনিতো আপোনাৰটো মই পঢ়িছো ঠিক আছে মই লেফট আজি তেওঁ লেফটে নহয় 2000 প্ৰগতিশীল জাতীয় অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা খুৰৰ ধাৰ যি টিক তথাপিতো মই থিয় হৈ থাকিলো নহয় আই উইল ৰেজিষ্ট ডেট আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম and I have resisted you for all the time to come হেতুৱে মোৰ ক্ৰেডিট মাননীয় অধ্যক্ষ মহোদয় সামৰণিত এইটোৱে কৈছো that this is my commitment কালি হয়তো জাজজনে মোৰ ওপৰতো কিবা কন্টেম্প ল'ব পাৰে নাই বাহিৰতো মই কমতো মইতো বাহিৰতো কোৱা মানুহ মোৰ একো ভয় নাইতো আপুনি মই অৰবিন্দ কেজৰিৱাল নহয় যে দিল্লী এছেম্বলিৰ ভিতৰত সোমাই কম বাহিৰত নকম একেটা কথা মই বাহিৰতো কোৱা মানুহ মোৰতো কোনো কথা নাই মোৰ কথাটো হ'ল যে মাননীয় অধ্যক্ষ মহোদয় এপিএছচিৰ দুৰ্নীতিত লিপ্তসকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয় ইট ইজ অলছো এ ৰেছপন্সিবিলিটি কাষ্ট আপন দ্য জুডিচিয়াৰী আৰু মই ভাবো যে এই দায়িত্বটো আমি তিনিটা সদনে কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডল আমি তিনিটাই আলোচনা কৰিব লাগে সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছো যে একশ্যন টেকেন ৰিপৰ্টটো আনিম আৰু এবাৰ একশ্যন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব মই আমাৰ বিষয়াসকলক কম যে দিছ কেছ শুড বি ডেল্ট ইন হাইয়েষ্ট প্ৰায়ৰিটি এণ্ড উইল ট্ৰাই টু টেক ইট টু দ্য লজিকেল কনক্লুজন শৰ্মা কমিটিৰ ৰিপৰ্টে কৈছে তেখেত ইলিগেল এই 9 জনৰ ৰিকমেণ্ডেশ্যনটো আপুনি নিজে পঢ়ি ল'ব এই 9 জনৰ এগেইনষ্টত কলামত কি লিখা আছে আপুনি নিজে পঢ়ি ল'ব মই ব্যক্তিগত হ'ব খোজা নাই এই 9 জনৰ টোটেল মাৰ্কছটো যোগ কৰিলেও তেখেতে ৰিপৰ্টৰ কলামত কি লিখা আছে এটো আপোনালোকে নিজে পঢ়ি ল'ব নাও ৰিপৰ্ট ইজ বিফৰ ইউ ৰিপৰ্ট ইজ বিফৰ ইউ আপোনালোকে চাই ল'ব যে কি তাতে বিপ্লৱ শৰ্মা ডাঙৰীয়াই নিজে ভাগ কৰি দিছে আৰু লাষ্টত তেওঁ কৈছে যে 13-14 খেদি দিয়ক বুলিও কোৱা নাই যে গভৰ্ণমেণ্ট কেন থিংক অফ আমি তেতিয়া লিগেলক সুধিছো যে এনেকে পাৰি নেকি কৈছে এনেকুৱাটো কোনো নিয়ম নাই যাৰ ওপৰত অভিযোগ আছে তাকহে পাৰিব এনিৱে যদি আপোনালোকে ভাবে যে কোনোবা যদি আপোনালোকক এডভোকেটে
ভাল কেছ ল দি ৰিকমেণ্ড কৰিব পাৰে যে নহয় গোটেইবিলাকক খেদি দিব পৰাৰ ব্যৱধান আছে আমাৰ কোনো আপত্তি নাই আমি কাকো ইয়াত ডিফেণ্ড কৰিবৰ কাৰণে নাই কিন্তু চৰকাৰৰ এটা ভুল সিদ্ধান্তই নিৰপৰাধী এজনৰ বিপক্ষে লোৱা সিদ্ধান্তই অপৰাধীজনক সহায় It helps the criminal to escape from the law of the land. সেইকাৰণে আমি কোনো কেছ ক্লোজ কৰা নাই আমাৰ তদন্ত চলি আছে we are open to any new suggestion any suggestion based on law and facts we are ready to accept কাৰণ এইবিলাক আমাৰ লগত কোনো চিনাকিও নহয় চিনিও নপা আমাৰ লগত একো কথা নাই খালি মই এটাই কথা জানো যদি এভিডেন্স থাকা মানুহৰ এগেইনষ্টত evidence nathaka manuhor jodi case eta logai diu then everybody will be benefited ami jate manu khenik benefit nidu hetue kotha no aru this is the recommendation of two chief secretary duijonak loi moi committee kori disilu je apunaluke committee kori muk recommendation dio ami tat khumuao nai manoni adhyaksha mohoday aji ami APSC t keneke sakori disu eibar APSC result diar pisot APSCৰ চেয়াৰমেন ডাঙৰীয়াই মোক এটা হোৱাটছআপ মেছেজ দিছিলে ভাৰত ভূষণ চৌধুৰী তেখেতে মোক কৈছিলে যে স্যাৰ ৰিজাল্ট হল সব হল কিন্তু ইয়াৰ মাজত এনেকুৱা লৰা আছে আপুনি যদি এবছৰ তেওঁলোকক পঢ়িবৰ কাৰণে ছুটি দি দিয়ে দিল্লীত পঠাই দিয়ে 10 জন লৰা ইয়াৰ পৰা আইএছ পাব This is the level of examination we have conducted মই মিটিংতো সিদিনাখন কৈছিল অবসৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ ৰিজাল্ট দি পেলাই মোক লিখিলে হোৱাটছআপত যে ইয়াৰ ভিতৰত অন্তত 10 জন লৰাই আইএছ পোৱাৰ মেৰিট আছে আজি আমি এইটো লেভেলত গৈ আজি আমি এপিএসসিত নিৰপেক্ষতা আনিছো আজি সকলো কথাত আমাক সমালোচনা কৰিব পাৰে কিন্তু চৰকাৰী চাকৰিত স্বচ্ছতা আনাৰ ক্ষেত্ৰত এইখন চৰকাৰে যি ঐতিহাসিক সিদ্ধান্ত লৈছে তাৰ কোনো তুলনা অসমৰ সমসাময়িক বুৰঞ্জিত নাই আমি আশা কৰো যে এই ধৰণে অসমৰ নতুন প্ৰজন্মই ন্যায় পাব জাষ্টিস বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ প্ৰতিজন মুখ্যমন্ত্ৰীক খোৱাই দিব যে ভৱিষ্যতে যাতে এনেকুৱা কাম নহয় We should not shoot the messenger আজি কংগ্ৰেছ দলৰ সভাপতি গৰাকী অন ৰেকৰ্ড বিপ্লৱ শৰ্মাক ভাল মানুহ বুলি ভাবিছিল তেওঁ ভাল মানুহ নহয় এফালে বিৰোধী দলপতি গৰাকীয়ে কৈ আছে যে ৰিপৰ্টটো সদনত আনিব লাগে আৰু তেওঁ দলৰ সভাপতিয়ে কৈ আছে বোলে এইটো ৰিপৰ্টটোৱে ঠিক নহয় they talk in two different lines আজি দেৱব্ৰত হইকাই কৈছে সেকশন এটা দি কৈছে নোটিস দিব লাগে অহা কালি যদি মই গৌৰৱ গগৈক নোটিস দিও কি হ'ব জোৰহাটত জিকা কাৰণে ভয় খাই চৰকাৰে নোটিস দিলে but we have taken the suggestion on record দেৱব্ৰত হইকা ডাঙৰীয়া কৈছে সেকশনটো মই চাইলম যে উই কিমান সেকশন আপোনাৰ দ্বাৰা নহয় এটো একচুয়ালি ইন কমিশন অফ ইনকোয়ারি এক্ট 1952 বি নাই একশন আপুনি কমিশনৰ চেয়াৰম্যান হলে আপুনি পাৰিব নহলে নোৱাৰিব সাগে মুখ্যমন্ত্ৰী হিচাপে এতিয়া আপুনি মোক সাজেশন এটা চাই দিব যে একশন টেকেন ৰিপৰ্টৰ সময়ত ইনফ্যাক্ট মুলৈকে আমাৰ বিদায়ী ডিজিপি তেখেতে এটা সময়ত মোৰ ওচৰত ফাইল এটা লৈ আহিছিল যে স্যাৰ এইটোৰ ওপৰতো আমি এটা ডিসিশন ল'ব লাগে কিন্তু মই পলিটিক্যাল নহবৰ কাৰণে মই বলো ঠিক আছে হাউসত ৰিপৰ্টটো আহক এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈ জনাব যে whether we should issue notice to গৌৰৱ গগৈ or not তেওঁটো পাবলিকলি ষ্টেটমেন্ট দিয়া নাই ডিনাই কৰি পেলাই এতিয়া যদি হেতুক যদি আপোনালোকে ৰাজনীতি বুলি নকয় তেতিয়ালে will take this to a logical conclusion ইয়াত কৰিবলগীয়া কাম আৰু আছে আৰু যদি ৰাজনীতি বুলি নকয় তেতিয়ালে এইটো কেছত আমি একো নকৰো কাৰণ প্ৰকাণ্ড ডাঙৰ হাতী আহি আছে এইটো একোৱে নহয় যি উলাব গৈ আছে যি উলাব গৈ আছে এইটো একোৱে নহয় গতিকে we can wait for another few months একো আপত্তি নাই মাননীয় অধ্যক্ষ মহোদয় মই বহুত দীঘলীয়াকৈ নকওঁ সদনৰ হৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো যে তেখেতে এটা গোটেই
আমি কৰা তদন্তৰ লগত আৰু কেইবাটাও বিষয় আমাৰ নজৰলৈ আহে এই আজি আমি একশ্যন টেকেন ৰিপৰ্ট দিয়া নাই নেক্সট হাউচত আমি একশ্যন টেকেন ৰিপৰ্ট আনিম যে কমিশ্যনৰ ৰিপৰ্টৰ ওপৰত আমি কি বিহিত ব্যৱস্থা লৈছোঁ আৰু আপোনালোকে তেতিয়া আৰু ডিছকাছ কৰাৰ কাৰণে সুবিধা পাব when will lay our action taken report সদনক মই আশ্বস্ত কৰিছোঁ যে এই গোটেই কেছটো আমি সিনসিয়াৰলি খেলিম কাকো আমি সহজে ৰিইনষ্টেট বা চাকৰিত ঘূৰি আহিব নিদিওঁ and will take all possible legal recourse going up to Supreme Court বা যিমান legal recourse ল'ব লাগে আমি ল'ম আৰু সেই ধৰণে অসমত আমি এটা কলংকিত অধ্যায়ৰ আমি সামৰণি মাৰিবৰ বাবে যত্ন কৰিম উচিত শাস্তিৰ জৰিয়তে আৰু অসমৰ নৱ প্ৰজন্মক ন্যায় দিয়াৰ বাবে নিযুক্তিত স্বচ্ছতা আনাৰ বাবে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিম ধন্যবাদ অধ্যক্ষ